ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ বিধানসভা সমষ্টিৰ আমবাগান জিলা পৰিষদৰ নিজ লাউকা গাঁও পঞ্চায়তৰ ১ নং আৰু ২ নং ৱাৰ্ডত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচন। ৮০% ভোট সম্পন্ন হয় নিজ লাউকা গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডত। তাৰ বিপৰীতে ২ নং ৱাৰ্ডত প্ৰায় ৭৭% ভোটদান সম্পন্ন হয়। দুয়োটা ৱাৰ্ডতে পুৰুষতকৈ মহিলা ভোটদানৰ হাৰ বেছি হোৱা পৰিলক্ষিত হৈছে। ১ নং ৱাৰ্ডত মুঠ ভোটাৰৰ সংখ্যা ৮৮২ আৰু ভোটদান সম্পন্ন হয় ৭১০ আৰু ৭১০ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব দুগৰাকী প্ৰাৰ্থী। কোনে মাৰিব শেষ হাঁহি তাৰ বাবে আমি আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। ১ নং ৱাৰ্ডত মহিলা ভোটাৰৰ হাৰ ৯১%, বিপৰীতে পুৰুষৰ ভোটদানৰ হাৰ ৬৯%। ২ নং ৱাৰ্ডত মুঠ ভোটাৰৰ সংখ্যা ৭৭৮ আৰু ভোটদান সম্পন্ন হয় ৫৯৪। ভোটদানৰ হাৰ প্ৰায় ৭৭%। নিজ লাউকা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ ভোটাৰে ৭৭% ভোটাধিকাৰ সাব্যস্ত কৰে। ২ নং ৱাৰ্ডত ৫৯৪ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব দুগৰাকী প্ৰাৰ্থীৰ। এইবাৰ পঞ্চায়ত নিৰ্বাচনত নতুন মুখে অগ্ৰাধিকাৰ পোৱা পৰিলক্ষিত হৈছে। পূৰ্বৰ তুলনাত এইবাৰ প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতাও বেছি হোৱা দেখা যায়। ৱাৰ্ড সদস্য বা সদস্যসকলৰ শিক্ষাগত অৰ্হতা স্নাতকৰ পৰা স্নাতকোত্তৰলৈকে দেখা পোৱা গৈছে। এইবাৰ উচ্চ শিক্ষিত প্ৰাৰ্থীৰে গাঁও পঞ্চায়ত গঠন হওক, দুখীয়া ৰাইজৰ আৰু সমাজৰ উন্নয়ন হওক তাৰ কামনাৰে মই আব্দুল্লাহ আজিৰ বাবে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।